ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নলয় আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি তাৰ মানে আপুনি সলনি নহয় মুখ সলনি কৰিবলৈ তুমি কোন এই অভয়ে আজিলৈকে কাৰো কথাত পৰি কেতিয়াও সলনি হোৱা নাই আৰু আগলৈও নহয় মুখ কণ্ট্ৰল কৰিবলৈ চেষ্টা নকৰিবা লাভ নাই মোৰ কথা বাদ দে তোৰ খবৰটো চাগে এনেও বেয়া কিয় তেনেকৈ কৈছ তোৰ খবৰ ভাল হোৱাহেঁতেন তই চিন্ময়ৰ কথাটো প্ৰমাণ সহকাৰে মোৰ ওচৰলৈ লৈ আনিলিহেঁতেন তই দিয়া সময় পাৰ হ'বলৈ হ'ল নহয় মই সকলো বুজো সকলো নাটক আৰু অভিনয় কি বস্তু মোতকৈ ভালদৰে আৰু কোনেও নাজানে মই মাত্ৰ ভণ্টিৰ বাবে আপোনাক টেণ্ডাৰটো দিম বুলি ফাইনেল কৰিছোঁ বাকী ফোনত যি কৈছিলোঁ সেইবোৰত মোৰ একো ভাগ নাই সেইবোৰ চব মিনিষ্টাৰৰ খেল আপোনাৰ দৰে মানুহ এগৰাকীয়ে যে ঘোচ নাখায় সেইটো মই জানো কিন্তু এতিয়া কথা হ'ল আপোনাৰ অফিচত ওলোৱা প্ৰতিটো টেণ্ডাৰ এই বৰঠাকুৰ এণ্ড চনছে পাব লাগিব দেই মোৰ দেৰি হৈছে আমি এনেদৰে লগ কৰাটো ঠিক হোৱা নাই অঁ কিন্তু উপায় নাই ক'বতো নোৱাৰি কাৰ চকু আমাৰ ওপৰত পৰি আছে ঠিকেই কৈছে এইটো লওক আপুনি যিমান কৈছে সিমানেই দিছোঁ দেই আজিকালি মিনিষ্টাৰবোৰ বৰ টেঙৰ হ'ল বুজিছেনে নিজকে ৰাইজৰ আগত মহান দেখাবলৈ কি কি যে ডায়লগ মাৰে শূন্য সহনশীলতা দুৰ্নীতিৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'ম চব শেষত একো নহয় শুনক এইবোৰ কথা কাৰো লগত শ্বেয়াৰ নকৰিব জানি নহয় মিনিষ্টাৰৰ কথা আৰু এটা কথা মই ইচ্ছা কৰিলে আপোনাক কাম দিব নোৱাৰোঁ মোৰ ওপৰতো আন কোনোবা হেনচকু দি বহি আছে মনত আছে নহয় টেণ্ডাৰ খোলা আগতেই ভণ্টি আৰু চিন্ময়ৰ সম্পৰ্ক শেষ হ'ব লাগিব হ'ব কথাষাৰ পাহৰি নাযাব নাই নাই আহোঁ যাওক ঐ সকলো ভালদৰে ৰেকৰ্ডিং কৰিছিল নাই একদম পিকচাৰ পাৰফেক্ট অঁ এইবাৰ সত্যৱতী বাচি নাযাব কোন সত্যবাদী অৰুন্ধতীৰ কথা কৈছোঁ আমাৰ লগত কিবা খেলি মেলি কৰিলে তাই এবাৰ নিজৰ জালতে ফচি মৰিব ঠিক কথা কৈছোঁ বছ কামটো হৈ গ'ল ইয়েছ ছাৰ আপুনি চিন্তা নকৰিব আমাৰ বাহিৰে এই কথাটো আৰু কোনে গম নাপায় আমাৰ মাজতে থাকিব চাবা যাতে একো খেলি মেলি নহয় কিবা খেলি মেলি হ'লে কিন্তু বিপদ তোমাৰে হ'ব আৰু শুনা মই এতিয়া অসমৰ বাহিৰত কাগজৰ পেকেটটো তোমাৰ লগতে ৰাখা
যেতিয়া মই ঘূৰি আহিম তোমাক কল কৰিম মোৰ মানুহে তোমাৰ পৰা পেকেটটো লৈ ল'ব টিল দেন বি কেয়াৰফুল হা অ'কে ছাৰ নাজানো এয়া ভুল নে শুদ্ধ কিন্তু যি কৰিছোঁ সেয়া ওপৰ মহলাৰ নিৰ্দেশ মতেহে কৰিছোঁ আমি যে চৰকাৰৰ চাকৰ চৰকাৰৰ কথাটোতো শুনিবই লাগিব আদিয়ে যদি এইবোৰ কথা গম পায় মোক চাকৰি কৰিবই নিদিব যদি তুমি আমাক সহায় কৰিম বুলি ভাবিয়ে লৈছা তেন্তে দেৰি কিহৰ ৰ'বা ইমান খৰখেদা নকৰিবা আৰু মই যে তোমাক সহায় কৰিম বুলি কৈছোঁ এই কথাটো যাতে আন কোনে গম নাপায় তোমাৰ পত্নীয়েও যাতে গম নাপায় কিন্তু কিয় হঠাৎ যদি মই মোৰ ডিচিশ্যন চেঞ্জ কৰি দিওঁ তেতিয়া কি কৰিবা এইবাৰ তুমি তেনেকুৱা নকৰিবা তুমি চিন্ময়লৈ ভয় কৰিব নালাগে তোমাক তাৰ পৰা প্ৰটেকশ্যন মই দিম মনৰ পৰা এই ভয় ভাৱবোৰ আঁতৰাই পেলোৱা দেখিবা তুমি বিচৰা সকলো তোমাৰ কাষতে পাবা তুমি সঁচাই বৰ ধুনীয়া ধুনীয়া কথা কোৱা তোমাৰ দৰে যদি বন্ধু এজন মোৰো থাকিল হয় হয়তো মই ভাল ভাল কথা চিন্তা কৰিব পাৰিলোঁ হয় এতিয়াও তুমি ভাল ভাল কথা চিন্তা কৰিব পাৰিবা ভাল ভাল কাম কৰিব পাৰিবা তাৰ বাবে লাগে কেৱল এটা চাফা মন আৰু এজন ভাল বন্ধু মোৰ লাইফটো আগতে বিশৃংখল আছিল মোৰ পত্নী মোৰ জীৱনলৈ আহি মোৰ জীৱনটো সৃজিল কৰি পেলালে মই জানো তোমাৰ ভাল হ'ব কাৰণ তোমাৰ ভাল হোৱাৰ এটা হেঁপাহ আছে হেঁপাহটো বহুতেই আছে এটা নতুন জীৱন গঢ়াৰ যাক লৈ মোৰ মা দেউতাই গৰ্ব কৰিব পাৰে মোৰ ফালৰ পৰা তোমালৈ শুভেচ্ছা থাকিল মোকো তোমাৰ বন্ধুৰ দৰে ভাবিবা তুমি মোক সহায় কৰা বা নকৰা সেয়া পিছৰ কথা কিন্তু মই তোমাৰ লগত সদায় আছোঁ কিবা যদি তোমাৰ অসুবিধা হয় মোলৈ ফোন এটা কৰি দিবা নহ'লে ডাইৰেক্ট মোৰ ঘৰলৈ গুচি আহিবা বুজিলাতো থেংকছ বৌ ডাঙৰ দাৰ কি হ'ল বাৰু ইমান খঙত ওলাই গ'ল যে মই মাতিলোঁ মুখেৰে মাত এষাৰো নিদিলে কি কোৱা নামাতিলে নেকি আনকি নাচালেও নাজানো আৰু দেই হঠাৎ মানুহজনৰ কি হৈ যায় এইমাত্ৰ দেখিবা ইমান ধুনীয়াকৈ কথা বতৰা কৈ আছে নেক্সট মমেণ্টত দেখিবা মুদেই চেঞ্জ আগতেতো দাদাক এনেকুৱা ৰূপত কোনোদিন দেখা নাছিলোঁ আগতে তোমাৰ দাদাৰ লাইফত মই নাছিলোঁ যে হয়তো মই অহাৰ বাবে এনেকুৱা হৈছে বৌ তুমি নিজকে কিয় গাত পাতি লৈছা আৰু ময়ো কথাটো সেইটো মিন কৰি কোৱা নাছিলোঁ নিশ্চয় দাদা কিবা আন কথাতহে ডিষ্টাৰ্ব হৈ আছে ডিষ্টাৰ্বটো হৈ আছে ইয়াৰ কাৰণ কিন্তু মই নহয় তেন্তে কাৰণটো কি চিন্ময়ৰ মুখা খুলিম বুলি মোৰ আগত চেলেঞ্জ কৰিছিল কিন্তু নোৱাৰিলে তাই নিজেই মুখা পিন্ধা আনৰ কি মুখা খুলিব তাই নোৱাৰিলে কি হ'ব মই খুলিম তাৰ মুখা হহুৱালেহে আপুনি আনৰ যিমান বেয়া ভাবিব সিমান নিজৰ পাবলগীয়াখিনিও হেৰুৱাব কি মই তোমাৰ লগত কাজিয়া কৰিবলৈ আহোঁ নাই না কাজিয়া কৰাৰ ইচ্ছা থাকিলে মই তোমাৰ লগত প্ৰত্যেক কথাতে কাজিয়া লাগিলোহেঁতেন কিন্তু কি জানা নকৰোঁ যিমানখিনি পাৰোঁ মনে মনে থাকিম একমাত্ৰ এই ঘৰখনৰ বাবে নিয়ৰ
নিজকে কিয় গাত পাতি লৈছা? আৰু ময়ো কথাটো সেইটো মিন কৰি কোৱা নাছিলোঁ। নিশ্চয় দাদা কিবা আন কথাতহে ডিষ্টাৰ্ব হৈ আছে। ডিষ্টাৰ্বটো হৈ আছে, ইয়াৰ কাৰণ কিন্তু মই নহয়। তেন্তে কাৰণটো কি? নকওঁ দিয়া, এইবোৰ কথা ক'ব গ'লে তোমাৰ চকুত মইহে বেয়া হ'ম। বৌ, তুমি অলপ বেছিকৈয়ে ভাবা। সঁচা কথাটো ক'লে তোমাক আকৌ মই কিয় বেয়া পাম? এতিয়া কিন্তু তুমি কথাটো নক'লেহে মই তোমাক বেয়া পাম। তুমি জোৰ কৰিছা বাবেহে কওঁ দেই। কথাবোৰ কিন্তু তুমি মা দেউতাক নক'বা প্লিজ। মোৰ প্ৰমিছ। তোমাৰ প্ৰমিছ। সিদিনাৰ ঘটনাটোক লৈ তোমাৰ ডাঙৰ দা আৰু আদিৰ মাজত কিবা কিবি চলি আছিল। আদিয়ে তোমাৰ ডাঙৰ দাক বহুত কিবা কিবি ক'লে। তোমাৰ ডাঙৰ দাই কিন্তু আদিক সাংঘাতিক ভাল পাই জানানে? অকল দাদায়ে নে? সৰু দায়ো ডাঙৰ দাক বিৰাট ভাল পায়। মইতো সিহঁত দুটাক ৰাম লক্ষ্মণ বুলিহে কওঁ। মোৰ মতে কিন্তু এতিয়া আৰু সেয়া ৰাম লক্ষ্মণৰ জোৰা হৈ থকা নাই। তোমাৰ ডাঙৰ দাদালৈ মোৰ বেয়াই লাগে। নিজৰ কষ্টৰ ধন নিজে নাৰাখি আদি কিবা এটা কৰক বুলি সহায় কৰিলে। কিন্তু কি লাভ হ'ল কোৱাচোন? শেষত এওঁহে বেয়া হৈ থাকিল। নাই নাই, সিহঁতৰ সম্পৰ্কটো বেয়া হ'বলৈ দিব নোৱাৰি। মই এটাই জানো, এই ঘটনাটোৰ বাবে কোনো দুখী নহয়। সেই সময়খিনি বেয়া আছিল। আৰু সৰু দাই যদি এই কথাটোক লৈ ডাঙৰ দাৰ অন্তৰত কিবা দুখ দিছে, তেন্তে সি ভুল কৰিছে। তুমি চিন্তা নকৰিবা বৌ, সৰু দাক মই বুজাম। বৌ, বেয়া নোপোৱা যদি ভাতকেইটাৰ বাঢ়ি দিবা নেকি? মোৰ বিৰাট ভোক লাগিছে। হ'ব দিয়া, তুমি ফ্ৰেছ হোৱা, মই বাঢ়ি দি আছোঁ। হ'ব? মই চব কৰি দিম ৰিমলি। দৰকাৰ হ'লে খুৱাইও দিম। একমাত্ৰ মই দিয়া জুইকুৰা কেৱল তুমি টপটপাই চলালে হ'ল। সেইটোৱেই মোৰ একমাত্ৰ ইচ্ছা। তৃষ্ণা, কি খবৰ? বিৰাট ভাল। আপোনাৰতো শুনিছোঁ দিন বেয়াই চলি আছে। তাৰ মানে খবৰটো তুমি পালা? আমি টাচত নাথাকিব পাৰোঁ, কিন্তু আপোনালোকৰ ভাল বেয়া প্ৰতিটো খবৰ ৰাখোঁ। এফালে আপোনাৰ টকা হেৰালে, আনফালে বাৰ আকৌ কি হ'ল? চিন্ময়ৰ মুখা খুলিম বুলি মোৰ আগত চেলেঞ্জ কৰিছিল, কিন্তু নোৱাৰিলে। তাই নিজেই মুখা পিন্ধা, আনৰ কি মুখা খুলিব? তাই নোৱাৰিলে কি হ'ব? মই খুলিম তাৰ মুখা। হহুৱালেহে আপুনি। আনৰ যিমান বেয়া ভাবিব, সিমান নিজৰ পাবলগীয়াখিনিও হেৰুৱাব। দুদিনৰ আগত টকাখিনিতো হেৰুৱালেই, আৰু বা ভৱিষ্যতে কি কি হেৰুৱাবলগীয়া আছে? ইমানতে নিজক সলনি কৰক। আৰু এটা কথা, মোৰ আৰু চিন্ময়ৰ পাছত পৰি থাকিলে আপোনাৰ যে জীৱন ৰখাতলৈ যাব, সেয়া মই চিয়'ৰ। আপুনিও চিয়'ৰ হৈ লওক। মইতো চিয়'ৰ হ'লোৱে তৃষ্ণা। কাৰ জীৱন ৰসাতলে যাব সেয়া সময়ত গম পাবা। তাৰপিছত আমি কথা পাতিম, ভালদৰে কথা পাতিম। মই এটা কথা বুজি নাপাওঁ অৰুন্ধতী, মা দেউতা ঘৰত নথকাৰ সুযোগ লৈ তুমি মোৰ লগত কাজিয়া কৰিবলৈ কিয় আহা? কি? মই তোমাৰ লগত কাজিয়া কৰিবলৈ আহোঁ অনন্যা? কাজিয়া কৰাৰ ইচ্ছা থাকিলে মই তোমাৰ লগত প্ৰত্যেক কথাতে কাজিয়া লাগিলোহেঁতেন, কিন্তু কি জানা, নকৰোঁ। যিমানখিনি পাৰোঁ মনে মনে থাকিম, একমাত্ৰ এই ঘৰখনৰ বাবে। কিন্তু যিদিনাখন মই এই সকলোবোৰ পাহৰি মোৰ এই মুখখনেদি এটাৰ পিছত এটাকৈ সঁচা কথা ক'বলৈ আৰম্ভ কৰিম, সেইদিনাখন তোমাৰ অৱস্থা কি হ'ব
তুমি ভাবি চাইছা? নালাগে, মোক সেইবোৰ একো নালাগে। মই মাত্ৰ তহঁত দুটাৰ মাজৰ সম্পৰ্কবোৰ আগৰ দৰে হোৱাটো বিচাৰোঁ। ভণ্টি হয় তই মোৰ। তই ঘৰৰ সৰু ছোৱালী। সৰু ছোৱালীৰ মুখত এই ডাঙৰ ডাঙৰ কথাবোৰ ভাল নুশুনি, বুজিলি? আৰু দাদা আৰু মোৰ সম্পৰ্ক যেনেকৈ আছে তেনেকুৱাই থাকিব দে। তই তাত একো মাত নামাতিবি। কিন্তু সৰু দা, তোক মই একো নামাতিবলৈ কৈছোঁ নাই। ভবা কথা নহয় সিদ্ধি, বাটত আছে কণাবিধি। তোমাৰ এই ইচ্ছা আৰু চিন্তাধাৰাবোৰে কিবা এটা যে বিধি পথালি দিব, ইয়াৰ কাৰণ হ'ল ভগৱান। যিমানখিনি পাৰোঁ মনে মনে থাকিম, একমাত্ৰ এই ঘৰখনৰ বাবে। কিন্তু যিদিনাখন মই এই সকলোবোৰ পাহৰি মোৰ এই মুখখন এদি এটাৰ পিছত এটাকৈ সঁচা কথা ক'বলৈ আৰম্ভ কৰিম, সেইদিনাখন তোমাৰ অৱস্থা কি হ'ব তুমি ভাবি চাইছা? মোক ভয় দেখুৱায়ো একো লাভ নাই, আৰু তোমাৰ এই মুখখন খুলিও একো লাভ নাই। তোমাৰ কথা শুনি মা দেউতাই মোক একো নকৰে, ওলোটাই তোমাকহে এই ঘৰখনৰ পৰা বাহিৰ কৰি দিব। ইছৰাম, কি যে ভাল লাগিব সেই দৃশ্যটো চাই। ভাবা ভাবা, আৰু বিশালভাৱে ভাবা। ভাবাত একো বাধা নাই, কিন্তু অসমীয়াত এষাৰ কথা আছে নহয়, ভবা কথা নহয় সিদ্ধি, বাটত আছে কণাবিধি। তোমাৰ এই ইচ্ছা আৰু চিন্তাধাৰাবোৰে কিবা এটা যে বিধি পথালি দিব, ইয়াৰ কাৰণ হ'ল ভগৱান। তুমি মোৰ ওপৰত যিমানে ষড়যন্ত্ৰ কৰিবলৈ চেষ্টা নকৰা কিয়, মোক মোৰ ভগৱানে বচাব। আচ্ছা, ইমান বিশ্বাস তোমাৰ ভগৱানজনৰ ওপৰত? মোৰো মোৰ ভগৱানজনৰ ওপৰতো সিমানেই বিশ্বাস আছে। আৰু মোৰ ভগৱানজনে কি কৈছে জানা? তোমাৰ এনেকুৱা এটা দিন আহিব যিদিনাখন তুমি বৰ বেয়াকৈ কান্দিব লাগিব, আৰু সেই দিনটো অতি সোনকালে আহি আছে। নাভাবিবা মই এইবোৰ এনে হাৱাতে কৈ আছোঁ বুলি। এই অনন্যাই যেনেকৈ কথা কয় তেনেকৈ কিন্তু কৰিও দেখুৱায়। মনত ৰাখিবা অনন্যা, বেয়া শক্তিৰ প্ৰভাৱ কিন্তু সদায় খন্তেকীয়া, আৰু ইতিহাসে ইয়াৰ প্ৰমাণ প্ৰতিবাৰেই দি আহিছে। ৰাৱণৰ বাবে সীতাক হেৰুৱাই এদিন ৰামেও কান্দিবলগীয়া হৈছিল। শেষত ৰাৱণৰ কি দশা হ'ল সেয়াতো তুমি ভালদৰে জানাই। নে পুনৰবাৰ তোমাক ৰামায়ণ পঢ়ি শুনাব লাগিব? নালাগে, মোক সেইবোৰ একো নালাগে। মই মাত্ৰ তহঁত দুটাৰ মাজৰ সম্পৰ্কবোৰ আগৰ দৰে হোৱাটো বিচাৰোঁ। ভণ্টি হয় তই মোৰ। তই ঘৰৰ সৰু ছোৱালী। সৰু ছোৱালীৰ মুখত এই ডাঙৰ ডাঙৰ কথাবোৰ ভাল নুশুনি, বুজিলি? আৰু দাদা আৰু মোৰ সম্পৰ্ক যেনেকৈ আছে তেনেকুৱাই থাকিব দে। তই তাত একো মাত নামাতিবি। কিন্তু সৰু দা, তোক মই একো নামাতিবলৈ কৈছোঁ নাই। তোৰ মতে যদি ডাঙৰ দাদাই শুদ্ধ তেন্তে যা, তই তাৰ পক্ষ লগে। মই তাত একো বেয়া নাপাওঁ, কিন্তু মোৰ দৰে এজন বেকাৰ দাদাৰ লগত থাকি তোৰ কোনো লাভ নহয়। না তোক মই পকেট মানি দিব পাৰিছোঁ, না বিহুৱে পূজাই তোক ডাঙৰ ডাঙৰ গিফ্ট দিব পাৰিছোঁ। গতিকে যা, তই তাৰ ফালে যা। ভুল বুজিছ তই মোক। তই বহুত ডাঙৰ ভুল কৰি আছ সৰুদা। না মই তোৰ ফালে যাব বিচাৰিছোঁ, না তাৰ ফালে। মই মাথো তহঁত দুটাৰ লগত থাকি একেলগে মিলি জুলি হাঁহি ধেমালি কৰি থাকিব বিচাৰিছোঁ। গিফ্ট আৰু পকেট মানিৰ কথা মোক নকবি। তল খৰানিয়ৰে চেনেহৰে মালা গাথে অজান খোজৰ পৰশ। জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে, নিয়ম ভাঙে সপোন।